আমাৰ বেংগলত ডাঙৰ টিম এটা আছিল অসমক অমিত শ্বাহ ডাঙৰীয়াই ৩৫টা সিট চাব দিছিলে প্ৰায়কেইটা সিটতে আমি সফলতা অৰ্জন কৰিছো অসমৰ টিম এটা আছিল সেই টিমটোক ৩৫টা সিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে মোক কৈছিলে তই মিটিং কৰিবি টিমটো এখিনি কাম কৰিব গতিকে গধূলি আমি বহু প্ৰায়খিনিয়ে আমি জিকিছো বুলি অশোক সিংঘালে মোক কৈছে লিষ্টখনৰ সিটৰ নাম তাম গোটেইখিনি অশোক সিংঘালৰ লগতে আছে ইয়াত সেঞ্চুৰী তাত একদম ডাবল সেঞ্চুৰী মই এটো একচুয়ালি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকৈ উলিয়াই দিলে বেংগলত মই প্ৰথম মিটিংখনতে কৈ গৈছিলো যে আসামে সেঞ্চুৰী হবে বাংলায় ডাবল সেঞ্চুৰী হবে এনেই কৈছিলো ফুৰ্তিতে হৈ গ'ল আৰু কি কৰিম এতিয়া কিন্তু এটা কথা চাওক বেংগলৰ আপোনালোকৰ যি ৩৫টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত এই উত্তৰ বংগত কিন্তু আমি উত্তৰ বংগ নহয় আমাক যিমান চাব দিছিলে মই মানে আপোনালোকে অশোক সিংঘালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ সিটখিনি কাৰণ বেংগলৰ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেজত আছিল ২৩ তাৰিখে মই মিটিং কৰিছো উত্তৰ বেংগলত কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেসিডেন্সিৰ দায়িত্ব দিছিল